গুড ইভিনিং এভরিওয়ান। তো লাস্ট ক্লাসত আমাৰ লাস্ট টপিকটো কি আছিল? আমাৰ টপিকটো আছিল ৰেশিও, যেটো আমাৰ পাৰ্ট 1 ভিডিও আছিল। তাতে আমি 8টা মান প্ৰশ্ন কৰিছিলো। আজি আমাৰ পাৰ্ট 2 ভিডিও আহিছে। ইয়াতে আমাৰ কিছুমান প্ৰশ্ন আছে, বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়। তো আমি আজি এই ভিডিওটো আমি এই প্ৰশ্নবোৰ চাম যে কি আছে এইটো। লাস্ট ক্লাসত আমাৰ 8টা প্ৰশ্ন আপোনালোকে চাইছে যদি, তাতে আপোনালোকে গম পাব যে কিমান ইম্পৰ্টেন্ট প্ৰশ্নবোৰ আমি লৈ আহিছিলো। তো নেক্সট আমাৰ বেছি প্ৰশ্ন নাই, আজি 5টা মান প্ৰশ্ন আছে। ঠিক আছে, এইবোৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়, আপোনালোকে চাব আৰু বিশেষকৈ কনসেপ্টটো লোৱাৰ ট্ৰাই কৰিব। কনসেপ্টটো কি আছে, একচুয়ালি কেনেকৈ সমাধান কৰিব পাৰি এইবোৰ। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো আছে কোশ্চেন নম্বৰ 9। একচুয়ালি 8 নম্বৰ প্ৰশ্ন আমাৰ লাস্ট ক্লাসত হৈ গৈছিল, এতিয়া কোশ্চেন নম্বৰ 9 ৰ পৰা স্টাৰ্ট হ'ব। ইয়াতে কি কৈছে, 1 ইয়াৰ আগত, এবছৰ আগতে এ আৰু বি ৰ বয়সৰ অনুপাত কিমান আছিল? 4:3। 4:3 এইটো আছিল 1 ইয়াৰ ago। তাৰ পিছত কি কৈছে, the ratio of their ages after 7 years, 7 বছৰ পিছত। এইটো ধৰি লৈছো আমাৰ বৰ্তমান বয়স আছিল। বৰ্তমান বয়সটো আমি নাজানো, বৰ্তমান বয়সৰ অনুপাত কিমান। ইয়াৰ পৰা 7 বছৰৰ পিছত, 7 ইয়ার্স পিছত, আফটাৰ কি হৈ যাব? ইয়াতে অনুপাতটো কিমান গৈছে? 9:7। 9:7। এতিয়া তোমালোকে ইয়াতে এটা বস্তু চোৱা, 1 বছৰ আগত ইয়াতে 1 বছৰৰ গ্যাপ, ইয়াতে 7 বছৰৰ গ্যাপ। তেনেহলে টোটাল গ্যাপ কিমান হৈ গল? ইয়াৰ পৰা ইয়াৰ গ্যাপ কিমান হৈ গল? 1 + 7। কিমান গ্যাপ হৈ যাব? 1 + 7 কৰিলে ইয়াতে হ'ব 8 বছৰৰ গ্যাপ। ঠিক আছে, এতিয়া এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম এইটো চাব আপোনালোকে। ইয়াতে চাওক, 4 ৰ পৰা 9 ৰ গ্যাপ কিমান আছে? 5। 4 ৰ পৰা 9 গ্যাপ 5, আৰু 3 ৰ পৰা 7 ৰ গ্যাপ কিমান আছে? 4। এই গ্যাপ দুটো সমান আছে জানো? সমান নাই। তো যেতিয়া সমান না থাকে তেতিয়া আমাৰ সেই গ্যাপটো সমান কৰি ল'ব লাগিব, তাৰ পিছতহে আমি সমাধান কৰিব পাৰিম। এতিয়া ইয়াতে চাব, আমি গ্যাপটো কেনেকৈ সমাধান ইকুৱেল কৰি ল'ম, মানে সমান কৰি ল'ম। ইয়াতে চাব আপোনালোকে, কথাটো হল প্ৰথমে নিয়মটো ভালদৰে চাব। আপোনালোকে নিয়মটো কেনেকৈ কৰিব লাগে। ইয়াতে 9 আৰু 7 ৰ মাজত গ্যাপ কিমান আছে? 2। ইয়াতে 4 আৰু 3 ৰ মাজত গ্যাপ কিমান আছে? 1। তাৰ মানে আমি এই 2 দি এইটো অনুপাতক মাল্টিপল কৰিম, পূৰণ কৰি দিম। 4 2 গুণ কিমান হ'ব? 8, আৰু 3 2 গুণ 6। ঠিক এনেকে এইটোক আমি কিমান দি পূৰণ কৰিম? এইটো মানেৰে আমি ইয়াক পূৰণ কৰিলো, আৰু এই দুটা অনুপাতৰ মাজত যেটো গ্যাপ আছে এইটো দি আমি এইটো পূৰণ কৰিম, ইনটু 1। কিমান হৈ যাব? 9:7। 9:7। এতিয়া চাওকচোন গ্যাপ দুটা সেম আছে নে নাই? 8 ৰ পৰা 9 ৰ গ্যাপ কিমান? 1, আৰু 6 ৰ পৰা 7 ৰ গ্যাপ কিমান? 1। তাৰ মানে এতিয়া গ্যাপ দুটা আমাৰ ইকুৱেল হৈ গৈছে। যদি ইকুৱেল হৈ গৈছে তেনেহলে এতিয়া এটা কাম কৰিব পাৰিম। এইটো গ্যাপ কিমান আছে? অনুপাতত গ্যাপ আছে 1। প্ৰশ্ন মতে গ্যাপ কিমান আছিল? 8 বছৰৰ গ্যাপ। তাৰ মানে আমি ইয়াতে ক'ব পাৰিম 1 = 8। ঠিক আছে, এতিয়া 1 = যদি 8 হয় তেনেহলে 8 = কিমান হ'ব? 8 = 8 × 8। যদি 1 8 ৰ সমান হয়, 2 16 ৰ সমান, তেনেকে 8 হ'ব, তাৰ সমান 64। ঠিক আছে, আৰু এটো হল a, এর মানটো আমি পাই গলো। b এর মান কিমান হ'ব? b আছে 6, 6 = তেনেহলে 1 8 ৰ সমান হলে 6 কাৰ সমান হ'ব? 6 × 8, এটো কিমান হ'ব? 48। তাৰ মানে a আৰু b এর বৰ্তমান বয়স কিমান? a এর হৈছে 64 আৰু b এর হৈছে 48। এতিয়া কথাটো কি হৈছে, এটো 1 বছৰ আগৰ বয়স। তেনেহলে 1 বছৰ আগত যদি 64 থাকে, আজি কিমান হ'ব মান? টুৰ বয়স 65, আৰু b এর বয়স কিমান হ'ব? 49। তেনেহলে ইয়াতে কি হৈছে? তেনেহলে b, what is the present age of b? b এর বর্তমান বয়স কিমান? b এর বর্তমান বয়স 49। অপশন নাম্বার a is the correct answer। কারণ 1 বছর আগত 48, তেনেহলে আজি কিমান হ'ব? 1 প্লাস কৰি দিব লাগিব, 49 হৈ যাব। ঠিক আছে, আপোনালোকে আশা কৰিছো আপোনালোকে বুজি পাইছে। নেক্সট প্ৰশ্নটো আমি চাও। আমাৰ প্ৰশ্নটো কি আছে ইয়াতে? ইয়াতে চাব, if 2p = 3q, sorry ইয়াতে 3q = 5r হ'ব। 2p = 3q = 5r, আৰু p + q + r = 6200। find the difference between p and r। এটো কেনেকৈ কৰিব লাগিব? এটো কৰিবলৈ হলে আমাক p = q = r উলিয়াব লাগিব। ভিডিওটোৰ প্ৰথমতে আপোনালোকে লাস্ট ভিডিওটো চাই ল'ব। প্ৰথমতে মই এনেকা যদি দিয়া থাকে তেনেহলে তাৰ অনুপাতটো কেনেকৈ উলিয়াব লাগে মই এটো শিকাই দিছো। ইয়াতে p এর মান উলিয়াবলৈ হলে কি কৰিব লাগে? আমি p ক ঢাকি দিব লাগিব। 3 × 5 15 = q এর মান উলিয়াবলৈ হলে q আমি ঢাকি দিম 2 × 5, কিমান হ'ব? 10। r এর মান উলিয়াবলৈ r ক ঢাকি দিলে কিমান হ'ব? 2 × 3 6। এতিয়া যদি কাটাকাটি কৰিব পাৰি কৰিম, যদি নোৱাৰি তেনে ৰাখি দিম। এটো আমি কাটাকাটি কৰিব নোৱাৰিম। ঠিক আছে, তেনেহলে p = q = r কিমান হৈ গল? 15:10:6। এতিয়া এটো কি ইয়াতে p + q + r = 6200। তেনেহলে আমি ডাইৰেক্ট কৰি দিছো, p এর মান আমি ডাইৰেক্ট 15 বুলি ধৰি লৈছো, প্লাস q 10,
আৰু কিউ r কিমান 6 এই তিনটা প্লাস কৰিলে কিমান হৈ যাব আমাৰ এই তিনটা প্লাস কৰিলে কিমান হৈ যাব 15 25 25 লগত 6 প্লাস কৰিলে কিমান হ'ব 31 তাৰ মানে অনুপাত যোগ কৰি পালো আমি 31 প্ৰশ্ন আমাক কি কৈছে 6200 তাৰ মানে 31 কাৰ সমান 6200 ৰ সমান তেনেহলে ইয়াৰ পৰা আমি 1 কাৰ সমান পাম 6200 ডিভাইডেড বাই 31 আমি হৰুতে পাইছিলো যদি তিনিটা আপেলৰ দাম 30 টকা তেনেহলে এটা আপেলৰ দাম কিমান হ'ব সেইটো আমি পাইছিলো ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব 1 ইকুয়ালস টু আমাৰ এটো আহিছে এতিয়া কি কৈছে ইয়াতে প্ৰশ্নটো ডাইৰেক্ট আৰু বেলেগ উলিয়াব দৰকাৰ নাই যে পি উলিয়াম কিমান হ'ব কি উলিয়াম কিমান হ'ব আৰ উলিয়াম কিমান এইবোৰ আমাৰ একো দৰকাৰ নাই ইয়াতে চাও পি আৰু আৰ ৰ মাজৰ পাৰ্থক্য ইয়াতে পি আৰু আৰ ৰ মাজৰ পাৰ্থক্য পি আছে 15 আৰ আছে 6 তেনেহলে পি আৰু আৰ ৰ মাজৰ পাৰ্থক্য কিমান হ'ব 15 ৰ পৰা 6 বাদ দিলে থাকিব 9 তেনেহলে ইয়াতে যদি আমি এটো কাটি দিও 6 31 দি ইয়াতে কাটি দিও কিমান হ'ব 200 তাৰ মানে 1 বৰাবৰ কিমান আহিল 1 ইকুয়ালস টু 200 আহিল কিন্তু ইয়াতে কি উলিয়াব লাগে 9 কাৰণ পি আৰু আৰ ৰ পাৰ্থক্য অনুপাতত আছে 9 1 যদি 200 ৰ সমান হয় তেনেহলে 9 কাৰ সমান হ'ব 200 * 9 তাৰ মানে 1800 অপশন নাম্বার সি ইজ দি কারেক্ট आंसर আপোনালোকে বুজি পাইছে কি কেনেকৈ কইলো আমি ইয়াতে আমি পি ৰ মান উলিয়াব লাগিব তাৰ পিছত আৰ ৰ মান উলিয়াব লাগিব তাৰ পিছত পি ৰ পৰা আৰ মাইনাস কৰি দিম এনেকা কৰিব নালাগে টাইম ওয়েস্ট কৰি লাভ নাই ডাইৰেক্ট আমি অনুপাতত চাইলো যে পি আৰু আৰ ৰ পাৰ্থক্য কিমান আছে 9 তেনেহলে 1 যদি 200 ৰ সমান হয় 9 কাৰ সমান হ'ব 1800 ৰ সমান ডাইৰেক্ট পাৰ্থক্য উলিয়াই গৈছে ঠিক আছে আপোনালোকে বুজি পাইছে এতিয়া আমি নেক্সট প্ৰশ্নটো চাও আমাৰ কি আছে ইয়াতে 3 ঘন্টা আচ্ছা ইয়াতে হবে 3 ঘন্টা 20 মিনিট প্রশ্নটো মানে টাইপিংত অলপ মিস্টেক হৈছে ইয়াতে হবে 3 আওয়ার্স 20 মিনিটস কইছে কি কইছে 3 ঘন্টা 20 মিনিট 1 ঘন্টা 50 মিনিট আৰু 6 ঘন্টা 20 মিনিটৰ যদি সমানুপাতত থাকে তেনেহলে চতুৰ্থ সমানুপাতটো কিমান হ'ব মই লাস্ট ক্লাছত কৈছিলো আপোনালোকে লাস্ট ক্লাছত সমানুপাতৰ ওপৰত দুটা প্ৰশ্ন কৰাইছো মই তাতে আপোনালোকে চাই যাব যদি তিনিটা মান দিয়া থাকে a b c আৰু যদি কয় যে ইহতে সমানুপাতত আছে তেনেহলে আমি কি বুলি জানো প্ৰথমটোক দ্বিতীয়টোৰে হৰণ কৰিব লাগে আৰু তাৰ পিছত দ্বিতীয়টোক তৃতীয়টোৰে হৰণ কৰিব লাগে তেনেহলে আমি কব পাৰিম যে ইহতে সমানুপাত যদি তিনিটা মান দিয়া থাকে ইয়াতে কৈছে চতুৰ্থ সমানুপাতটো উলিয়াব দিছে চতুৰ্থ মানে a b c d যদি চাৰিটা দিয়া থাকে তেনেহলে প্ৰথমটোক আমি দ্বিতীয়টোৰে হৰণ কৰিম আৰু তৃতীয়টোক চতুৰ্থটোৰে হৰণ কৰিম এইটো আমি সমানুপাতত থকা বুলি কব পাৰিম এতিয়া কথাটো হল ইয়াতে কৈছে আমি এটা কাম কৰো 3 আওয়ার্স 20 মিনিট এনেকা দিছে এইটো জাস্ট আমাক পাজল কৰিবৰ কাৰণে দিছে তো আমি এটা কাম কৰিম এই গোটেইখিনি মানটোক আমি কি কৰিম মিনিটত কনভার্ট কৰি দিম প্ৰথম মানটো কিমান দিয়া আছে 3 আওয়ার 20 মিনিট 3 আওয়াৰত আমি ধৰো 3 ঘন্টাত কিমান মিনিট 1 ঘন্টাত 60 মিনিট 2 ঘন্টাত 120 3 ঘন্টাত 180 180 মিনিট 3 ঘন্টাত প্লাস 20 মিনিট টোটাল কিমান হৈ গল এটো 200 একো প্ৰবলেম নাই দ্বিতীয় মানটো কিমান আছে 1 আওয়ার 50 মিনিট এটো গল আমাৰ প্ৰথম দ্বিতীয়টো কি আছে 1 আওয়ার 1 ঘন্টা 50 মিনিট তেনেহলে 1 ঘন্টাত 60 মিনিট আৰু লগতে 50 মিনিট যোগ কৰিলে কিমান হ'ব 110 মিনিট এটো আমি এটা পাই গলো তৃতীয় মানটো কিমান দিয়া আছে 6 ঘন্টা 20 মিনিট 6 ঘন্টা 6 আওয়ার কিমান দিয়া আছে 20 মিনিট তেনেহলে আমি জানো 1 ঘন্টাত 60 মিনিট তেনেহলে 6 ঘন্টাত কিমান হ'ব 360 মিনিট ঠিক আছে 360 মিনিট প্লাস এক্সট্রা আমার 20 আছে তেনেহলে কিমান হৈ যাব 360 380 ঠিক আছে এই তিনিটা সমানু এই তিনিটাৰ লগত আৰু এটা চতুৰ্থ মান আছে যেটো আমি x বুলি ধৰি লৈছো এই চাৰিটা সমানুপাত তেনে সমানুপাত তুলিবলৈ চাৰিটা মান দিয়া থাকিলে আমি এইটো ব্যৱহাৰ কৰিব লাগিব তেনেহলে কিমান হ'ব প্ৰথমটোক দ্বিতীয়টোৰে হৰণ 200ক কিমানৰে হৰণ কৰিম 110 ৰে হৰণ কৰিম আৰু তৃতীয়টোক চতুৰ্থটোৰে হৰণ চতুৰ্থ কিমান আছে তৃতীয় আছে 380 চতুৰ্থটো আমাৰ আছে x তেনেহলে আমাৰ x ৰ মান উলিয়াব লাগে ইয়াৰ পৰা x এইফালে বজ্ৰপূৰণ বুলি আপোনালোকে জানে 200 into x equals to 380 into 110 ঠিক আছে এতিয়া ইয়াতে আপোনালোকে চাবা x টো ইয়াতে পূৰণ হৈ আছে 200 পূৰণ হৈছে হেফালে গলে কি হ'ব হৰণ তেনেহলে 380 into 110 divided by 200 ঠিক আছে এইটো এটা শূন্য কাটি গল 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 ইয়াতে আছে 2 2 দি 38 ক হৰণ কৰিলে কিমান হ'ব 19 19 into 11 কৰিলে কিমান হ'ব মই মোৰ এটা ভিডিও ট্ৰিক দিছিলো যে 11 ৰ লগত সংখ্যা এটা পূৰণ কৰিলে কিনেকে আমি সোনকালে কৰিব পাৰি ঠিক আছে ইয়াতে 19 into 11 আছে তাৰ মানে লাষ্টত কিমান আছে 9 তাৰ পিছত 9 আৰু 1 প্লাস কৰিলে কি হ'ব 10 ঠিক আছে ইয়াতে লাষ্টত 9 আছে 9 দিছো তাৰ পিছত 9 আৰু 1 প্লাস কৰিলে কিমান হ'ব 10 10 ৰ কাৰণে আহিব ইয়াতে একচুয়ালি সৰি ইয়াতে 9 তাৰ পিছত 9 আৰু 1 প্লাস কৰিলে হ'ব 10 10 ৰ কাৰণে 0 1 ৰ এইফালে আৰু কোনোবা আছে নেকি নাই 1 আৰু এটা হাতত 1 আছে তাৰ মানে কিমান হ'ব 209 তাৰ মানে 209 এতিয়া
209 ত কিমান ঘন্টা আমি জানো ইয়াতে 180 মিনিট আমি যদি ইয়াৰ পৰা 209 ৰ পৰা 180 এটা মাইনাস কৰি দিও তেনেহলে কিমান মিনিট থাকিব আমাৰ 29 মিনিট থাকিব আৰু 180 মিনিটক যদি আমি ঘন্টাত পৰিৱৰ্তন কৰি দিও তেনেহলে 3 ঘন্টা 3 ঘন্টা 29 মিনিট ইয়াতে অপচন কোনটো আছে 3 hour 29 minute option number A is the correct answer 209 minute এটো আমি ঘন্টাত লব লাগিব ঘন্টাত ললে কিমান হ'ব 180 আৰু 29 মিনিট এটা এক্সট্রা থাকি যাব তেনে 3 hour 29 মিনিট ঠিক আছে নেক্সট প্রশ্নটো আমি চাও কি আছে আমাৰ ইয়াতে কি আছে দা সিটস ইন ইঞ্জিনিয়ারিং ম্যানেজমেন্ট এন্ড সায়েন্স এটা ইউনিভার্সিটি তিনিটা সিট দিয়া আছে এটা ইঞ্জিনিয়ারিং সিট আছে ম্যানেজমেন্ট সিট আছে আৰু সায়েন্সৰ সিট আছে আৰু এই সিটবোৰৰ ৰেশিও কি আছে 7:8:9 it is proposed that increase this seats সিটবোৰ বঢ়াই দিয়া হৈছে কি বঢ়াই দিয়া হৈছে ইঞ্জিনিয়ারিং অৰ সিট 20% বঢ়া হৈছে ম্যানেজমেন্টৰ সিট 30% আৰু সায়েন্সৰ সিট 60% বঢ়াই দিয়া হৈছে তেনে হলে বঢ়াই দিয়াৰ পিছত নতুন ৰেশিওটো কি হ'ব ইয়াতে চাব আপোনালোকে পুৰণা ৰেশিওটো কিমান দিয়া আছে 7:8:9 এটা কথা আপোনালোকে গম পাব যদি 20% বঢ়াই দিয়া হৈছে ধৰি লৈছো আগত 100 আছিল এতিয়া 100 ৰ পৰা 20% বঢ়াই দিয়া মানে কি 120 হৈ যাবই তাৰ মানে ইয়াতে আমি 7 ৰ লগত 20% বঢ়াই দিম 20% বঢ়াই দিলে বস্তুটো কি যাব 120 7 ৰ লগত 120 এটা পূৰণ কৰি দিম তাৰ পিছত 8 আছে 8 টো কোন হয় ম্যানেজমেন্টৰ সিট কিমান বঢ়াইছে 30% আগত যদি 100 থাকে 30% ইনক্রিজ কৰিলে কিমান হ'ব 130 তাৰ মানে 8 ৰ লগত আমি কিমান কৰি দিম এতিয়া 130 এটা পূৰণ কৰি দিম is 2 ইয়াতে কিমান আছে 9 কি সায়েন্সৰ সিট 9 সায়েন্সৰ সিট কিমান ইনক্রিজ কৰে 60% আগত যদি 100 আছে 60% ইনক্রিজ কৰিলে কিমান হ'ব 160 তেনেহলে ইয়াতে 9 ৰ লগত 160 এটা পূৰণ এতিয়া এইটোৰ অনুপাত যেটো হ'ব এইটো আমাৰ आंसर 0 0 0 এটা কাটি গল তাৰ পিছত ইয়াতে কিমান আছে 12 ক আমি 3 ৰে কাটিলে হ'ব 4 আৰু ইফালে কাটিব নোৱাৰিম তেনেহলে ইয়াতে আমি এৰি দিছো ইয়াতে চাও কিমান আছে 12 ক যদি আমি 4 দি কাটো কিমান হ'ব 4 3 গুণ 12 ইয়াতে 4 দি কাটলে ই হ'ব 2 আৰু ইয়াক 4 ৰে কাটিলে ই হ'ব 4 আৰু কাটাকাটি কৰিব পাৰিম নেকি আমি নোৱাৰিম তেনেহলে 7 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 21:2 আৰু 13 পূৰণ কৰিলে কিমান 26:9 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 36 21:26:36 কোনটো আছে অপশন ডি ইজ দি কারেক্ট आंसर আপোনালোকে জাস্ট ডাইৰেক্ট কৰিব ইমান ধেমালি কৰিব নালাগে যে 7 টা সিট আছে ইয়া 20% বঢ়ালে কেনে হ'ব পয়েন্টত আহিব বহুত টাইম ল'ব ডাইৰেক্ট কৈ দিব আগত 100 টা সিট আছিল 20 ইনক্রিজ কৰিলে 120 30% ইনক্রিজ কৰিলে 130 60% ইনক্রিজ কৰিলে 160 তাৰ পিছত এই অনুপাতটোৰ লগত পূৰণ কৰি দিব যেটো অনুপাত আহিব হেইটো आंसर তাৰ পিছত আমাৰ লাষ্ট প্ৰশ্ন আজিৰ কাৰণে আমি চাও প্ৰশ্নটো কি আছে ইয়াতে তাৰ আগতে কিছুমান কথা কব বিচাৰিছো যে আমাৰ পটন নগৰী চেনেলৰ পৰা মই আশা কৰিছো আপোনালোকৰ বহুত ধৰণৰ সুবিধা হৈছে আৰু এনেকা ধৰণৰ কন্টেন্ট আহি থাকিব নেক্সটত আমি এটা সিৰিজ আৰম্ভ কৰিব গৈ আছো যেটো এসএসসি জিডিৰ কাৰণে আহি আছে নতুনকে আহি আছে তাতে আমি বহুত ধৰণৰ প্ৰশ্ন লৈ আহিম তো হেই কাৰণে আপোনালোকে যদি আমাৰ কন্টেন্টবোৰ আপোনালোকক ভাল লাগিছে তেনেহলে সাবস্ক্রাইব কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ লগত আপোনালোকে শেয়াৰ কৰি দিব যাতে অনলি আপোনাৰে নহয় আপোনাৰ ফ্ৰেণ্ডৰ যাতে কিবা কিবি সুবিধা হয় ঠিক আছে ইয়াতে আমি লাষ্ট প্ৰশ্নটো চাও আজি কি আছে আমাৰ ইয়াতে চাব এটা পুথিভঁৰালত গণিতৰ কিতাপৰ সংখ্যা 20% এটা পুথিভঁৰাল আছে বুক লাইব্ৰেৰী আছে তাতে কি হৈছে গণিতৰ কিতাপ কিমান আছে 20 কিমান বা আছে কিন্তু কি হৈছে গণিতৰ কিতাপ যদি আমি 25% লও সেই 25% কিতাপ কাৰ সমান হৈ যায় পদাৰ্থ বিজ্ঞানৰ কিতাপৰ 2/3 সমান হৈ যায় মানে পদাৰ্থ বিজ্ঞানৰ 3 ভাগ কৰিলে 2 ভাগৰ সমান হৈ যায় তেনেহলে গণিতৰ কিতাপ আৰু পুথিভঁৰালত থকা পদাৰ্থ বিজ্ঞানৰ কিতাপৰ অনুপাত কিমান জাস্ট সিম্পল এটা কথা পার্সেন্ট যেতিয়া দেখিব এটা ডাইৰেক্ট এটা সৰু কথা মনত ৰাখক যেতিয়া পার্সেন্ট ওয়ার্ডটো দেখাব তেতিয়া 100 বুলি ধৰি লব লাষ্ট কোশ্চেনটো আমি এনেকা কইলো পার্সেন্ট ইনক্রিজ কৰিছে 100 বুলি ধৰি লৈছো যেতিয়া আপোনালোকে পার্সেন্ট দেখা পাব তেতিয়া কি ধৰি লব 100 বুলি ধৰি লব ঠিক আছে ইয়াতে কিমান আছে 25% আমি ধৰি লৈছো গণিতৰ কিতাপ ম্যাথৰ কিতাপ কেইটা আছে ম্যাথমেটিক্সৰ কিতাপ 100টা আছে এহৰ 25% মানে কিমান হ'ব 100 ৰ 25% মানে আমি জানো 25 এইটো কাৰ সমান ফিজিক্সৰ কিতাপ যেটো আছে ফিজিক্সৰ কিতাপ 3 ভাগৰ 2 ৰ সমান তাৰ মানে 2 সমান সমান কাৰ সমান হ'ব 25 কাৰণ 3 ভাগ কৰি 2 ভাগ কাৰ সমান 25 ৰ সমান তেনে 2 কাৰ সমান হৈ গল 25 ৰ সমান তেনেহলে আমি ইয়াৰ পৰা লিখিব পাৰি 2 = 25 তেনেহলে 3 কিমান হৈ যাব 25 এই মানটো তলত আহে মই বাৰবাৰ কৈছো এই মানটো আহিব তলত আৰু এই মানটো ইয়াতে গৈ পূৰণ হ'ব 25/2 * 3 তেনে 25 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 75
আৰু তলত 2 আছে 2টো আমি ৰাখি দিও মই এটা কথা কৈছো আপোনালোকে কেতিয়াও পূৰণ বা ইমান ইজিলি কাটাকাটি এটা কৰি নিদিব পিছত নহলে আপোনালোকৰ প্ৰবলেম হ'ব এতিয়া আমাৰ মতে আমি ফিজিক্সৰ কিতাপ কিমানটা পাই গলো 75/2 আৰু মেথছৰ কিতাপ কিমান বুলি ধৰিছো 100 তেনেহলে মেথছৰ কিতাপৰ লগত ফিজিক্সৰ কিতাপৰ অনুপাত কিমান হ'ব 100:75/2 এইটো এটা ধেমালি কৰি আছে আমাৰ লগত অসুবিধা হৈ গৈছে তলত 2 আছে আমি ইয়াতে কি কৰিম 2 দি পূৰণ কৰি দিম 100 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 200:75 ইয়াতে তলত 2 আছে ইয়াতে 2 পূৰণ কৰিলে কাটাকাটি যাব তো ঠিক আছে তেনেহলে 200:75 ইয়াকে যদি আমি 25 দি কাটি দিও 25 ৰ লগত 8 পূৰণ কৰিলে 200 আৰু 25 ৰ লগত 3 পূৰণ কৰিলে 75 তেনেহলে আমাৰ ফাইনেল অনুপাত কিমান আহিল 8:3 ঠিক আছে ইয়াতে অপচন নম্বৰ সি ইজ দি কারেক্ট आंसर 8:3 তাৰ মানে গণিতৰ কিতাপ যদি 8টা আছিল ফিজিক্সৰ কিতাপ কেইটা আছে 3টা আছে তো আপোনালোকে আহা কৰিছো আপোনালোকে গম পাইছে বস্তুটো কিমান ইজি হয় জাস্ট আপোনালোকে এটা কথা ট্ৰিক এটা ম্যাথমেটিক্সৰ ট্ৰিক হয় যেতিয়া আপোনালোকে পাৰ্সনৰ কিবা এটা বস্তু দেখা পাব লগে লগে ভাবি লব ইয়াতে মই 100 বুলি ধৰি লব লাগিব 100 ধৰিলে পাৰ্সনৰ প্ৰবলেমবোৰ বহুত বেছি সুবিধা যায় আপোনালোকে চাওকচোন এইটো 100 ধৰাৰ পিছত মই কিমান ইজিলি বস্তুটো কৈ দিলো 8:3 আহিলে অপচন নম্বৰ 8:3 ঠিক আছে তো আহা কৰিছো আপোনালোক ভাল লাগিছে এইটো আমাৰ আছিল ৰেশিওৰ ওপৰত ইয়াৰ সেম টু সেম প্ৰশ্ন আহিব বুলি মই কেতিয়াও নকওঁ কিন্তু 29 ত যেটো এডিআৰি হৈ যাব আছে হ'ব আছে তাতে এনেকা ধৰণৰ প্ৰশ্ন থাকিব সিমিলাৰ কন্টেন্ট থাকিব মই এটা কথা কৈছো সিমিলাৰ কন্টেন্ট থাকিব বহুত ভাবি চিন্তি উলিওৱা প্ৰশ্ন হয় ঠিক আছে তো আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব ভিডিওটো লাইক কৰি দিব আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকক জানিবৰ কাৰণে তেনে হলে কমেন্ট সেকশনত আপোনালোকে জনাই দিব ঠিক আছে থ্যাংক ইউ